হৈছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়তৰ নিৰ্বাচন আৰু সেই নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকৰ বাবে গৌৰৱ গগৈ এটা ভিডিঅ' লৈ আনিছো য'ত গৌৰৱ গগৈ স্পষ্টকৈ কৈছে যে কেনেকৈ বিজেপি চৰকাৰে দমন কৰি ৰাখিছে জনসাধাৰণক কেনেকৈ কৈছে যে কংগ্ৰেছক বা অন্য দলক ভোট দিলে অৰুণোদয় কাটি দিয়া হ'ব বৃদ্ধ পেঞ্চন কাটি দিয়া হ'ব ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিয়া হ'ব এনেকৈ দমন কৰি ৰাখিছে অসমৰ জনসাধাৰণক গৌৰৱ গগৈয়ে এইটো নিৰ্বাচনী প্ৰচাৰ স্পষ্টভাৱে মন্তব্য কৰে আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় বুজি পাব আমি সকলো একত্ৰিত হৈ কিছু নিজৰ গাঁৱৰ বাবে নিজৰ পঞ্চায়তৰ বাবে চিন্তা কৰিবলৈ একত্ৰিত হৈছে আজি বৰ্তমানৰ পৰিস্থিতিত আমি দেখিছো যে গাঁৱৰ ভিতৰত যি ধৰণৰ সুবিধা থাকিব লাগে সেইবোৰ সুবিধা আমি লাহে লাহে হেৰাই আছো আগতে আমি বিচাৰিছিলো যে চৰকাৰী স্কুলবোৰ ভালদৰে চলক যে আমাৰ হস্পিটেলৰ ভিতৰত চিকিৎসক থাকক কিন্তু এতিয়া আমি দেখা পাইছো যে না চৰকাৰী স্কুলৰ ভিতৰত ভালদৰে শিক্ষা প্ৰদান কৰা গৈছে নে না আমাৰ হাস্পতালত আমি ডক্টৰ পাওঁ আজি এই যে সমস্যা এই সমস্যা সমাধান কৰাৰ দায়িত্ব কাৰ আছে এই দায়িত্ব আছিল বৰ্তমানৰ চৰকাৰৰ কাৰ চৰকাৰ বিজেপি চৰকাৰ যি চৰকাৰ আজি প্ৰায় 10 বছৰৰ পৰা কেন্দ্ৰত আছে প্ৰায় 9 বছৰৰ পৰা ৰাজ্যত আছে আজি সেই চৰকাৰক হিচাপ দিব লাগিব যে তেওঁলোকে বাগান অঞ্চলত ভিতৰৰ গাঁৱৰ ভিতৰত কিমান হস্পিটেল তেওঁলোকে উন্নত কৰিলে কিমান হস্পিটেলৰ ভিতৰত তেওঁলোকে ডক্টৰ পঠাব পাৰিলে তাৰ বাবে আমাক জনাব লাগিব যে আজি কিয় আজি বাগান অঞ্চলত গাঁৱৰ ভিতৰৰ গাঁৱৰ থকা চৰকাৰী স্কুলৰ অৱস্থা বেয়া অলপ দিন আগতে HSLC পৰীক্ষা হৈ গ'ল আৰু আমি কি দেখা পালো যে যোৱা বছৰতকৈ এই বছৰ ভিতৰত চৰকাৰী স্কুলৰ পাছ পাৰ্চেন্টেজ আৰু কমিহে গৈছে আৰু বেয়ালৈহে গৈছে আমাৰ লোকৰ বাবে কিমান এটা চিন্তা কৰা বিষয় আমাৰ গাঁৱৰ ভিতৰত কোন থাকে দুখীয়া মানুহবোৰ থাকে যিসকলে নিজৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ ডাঙৰ স্কুলত পঠাব নোৱাৰে প্ৰাইভেট স্কুলত পঠাব নোৱাৰে এই সকলো ল'ৰা ছোৱালীৰ বাবে কোনে চিন্তা কৰিব চৰকাৰো কৰিব লাগিছে কিন্তু আজি তেওঁলোকে কি কৰিছে তেওঁলোকে এটা পিছত এটা চৰকাৰী স্কুল বন্ধ কৰি আমি এটা দেখিছো যে গাঁৱৰ বাগানৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে এতিয়া লাহে লাহে গাঁৱৰ ভিতৰত চৰকাৰী স্কুলৰ সংখ্যা কমি গৈছে মদৰ দোকানৰ সংখ্যা বৃদ্ধি পাইছে এয়া হল পৰিৱৰ্তন এয়া হল জাতি মাটি ভেটি ৰক্ষা কৰা কথা এইখিনি কথা আমাক পাতিব লাগিব আজি নিশ্চয় বিভিন্ন দলৰ প্ৰাৰ্থীসকল ওচৰলৈ আহিব ভোট বিচাৰিব কিন্তু আমি এই বৰ্তমান বিজেপি দলৰ প্ৰাৰ্থীসকলক সুধিব লাগিব যে তোমালোকৰ প্ৰতিশ্ৰুতিবোৰ ক'ত গ'ল 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব আগতে এইটো প্ৰধানমন্ত্ৰী নিজে আহি কৈ গৈছে কিন্তু আজিলৈকে তেওঁলোকে জনজাতিকৰণ কৰিব পৰা নাই আজি আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব লাগিব যে তেওঁ 6টা জনগোষ্ঠী জনজাতিকৰণ হোৱাটো বিচাৰে নে নিবিচাৰে আজি আমাৰ সন্দেহ হৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যেক মাহ 2বাৰকৈ দিল্লীত যায় 3বাৰকৈ দিল্লীত যায় দিল্লীত গৈ আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কিমানবাৰ তেওঁ মাত মাতিলে আজি এই প্ৰশ্নৰ উত্তৰ তেওঁলোকক দিব লাগিব আজি আমি কি দেখা পাইছো
যে পৰিৱৰ্তনৰ নামত দুখীয়া আৰু দুখীয়া হৈ গৈছে, ধনী আৰু ধনী হৈ গৈছে। আৰু বিশেষকৈ এইখন চৰকাৰ দিনৰ ভিতৰত মাত্ৰ 4-5 জন ব্যক্তিয়ে আটাইতকৈ বেছি ধনী হৈ গৈছে। কোন হল? প্ৰথমতে মুখ্যমন্ত্ৰী নিজেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দ্বিতীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, তৃতীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, চতুৰ্থ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া, পঞ্চম বিধায়ক মানৱ ডেকা ডাঙৰীয়া। এই 5 জনৰ বাবেহে গোটেই চৰকাৰ কাম কৰিছে। পৰিৱৰ্তনৰ নামত তেওঁলোকেহে আৰু ধনী হৈ গৈছে। আমি অসমৰ ভিতৰত বহুত মুখ্যমন্ত্ৰী আগতে দেখা পাইছো, কিন্তু এইবাৰে আমি প্ৰথমবাৰ দেখা পাইছো এজন কৰৰপতি মুখ্যমন্ত্ৰী। অলপ দিন আগতে ভাৰতৰ ভিতৰত কোন মুখ্যমন্ত্ৰী কিমান ধনী তাৰ এটা তালিকা প্ৰকাশ কৰা গৈছে, আৰু তাত আমি কাৰ নাম দেখা পালো? প্ৰথম 10 নম্বৰৰ ভিতৰত কাৰ নাম দেখা পালো? আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাম দেখা পালো। চাওক, বাগানৰ মানুহক কি প্ৰতিশ্ৰুতি দিছিল যে শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিব। শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিব পৰা নাই, 350 টকা কৰিব পৰা নাই। আৰু তাৰ বিপৰীত এতিয়া তেওঁ নিজে কৰৰপতি হৈ গল। বাগানৰ ল'ৰা ছোৱালীবোৰক সংস্থাপিত কৰিব পৰা নাই, কিন্তু তাৰ বিপৰীত আজি তেওঁলোকে চাৰিওফালে বাগান কিনিবলৈ আৰম্ভ কৰিছে। অসমৰ ভিতৰত এটা জিলা নাই য'ত তেওঁলোকে মাটি কিনা নাই। বসুন্ধৰা মাত্ৰ নামতে আঁচনি, কিন্তু দুখীয়া মানুহে বসুন্ধৰা নামত মাটি পট্টা পোৱা নাই, ভূমি অধিকাৰ পোৱা নাই, কিন্তু তেওঁলোকে চাৰিওফালে মাটি কিনিবলৈ আৰম্ভ কৰিছে, হাজাৰ হাজাৰ বিঘা মাটি। এইখিনি কথা আমাক পাতিব লাগিব, সুধিব লাগিব যে এইখন চৰকাৰ বাৰম্বাৰ মিছা প্ৰতিশ্ৰুতি কিয় দিয়ে? 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিব নোৱাৰিলে, দৰমহা আমাৰ হাজিৰা বৃদ্ধি কৰিব নোৱাৰিলে, মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে, কংগ্ৰেছৰ দিনত সেই 400 টকাৰ চিলিণ্ডাৰ আজি 950 টকা হৈ গৈছে, 1000 টকা হৈ গৈছে। কংগ্ৰেছৰ দিনত আপোনালোকৰ মাহৰ কাৰেণ্টৰ বিল ক'ৰবাত 150 টকা 200 টকা আছিল, এতিয়া বিজেপি অহাৰ পিছত এতিয়া 800 টকা 900 টকা 1000 টকা হৈ গৈছে। স্মাৰ্ট মিটাৰ অহাৰ পিছত লাইনৰ বিল আৰু বাঢ়ি গৈছে, টোলৰ টেক্স দিবলৈ হৈছে, দৰৱৰ দাম আগতকৈ বেছি হৈ গৈছে। তো এইখন চৰকাৰ যদি কিবা দিছে মাত্ৰ ভুৱা প্ৰতিশ্ৰুতি দিছে। মহিলাসকলক ক'ব যে আপোনালোকে ওলাই আহক, গছ পুলি ৰোক, 10,000 টকা লৈ যাওক। মহিলাসকল ওলাই আহিলে, এতিয়া লাহে লাহে মনত পৰিছে মহিলাসকলক, হয় ময়ো গৈছিলো নাচি নাচি। আৰু তাৰপিছত কি হ'ল, 1 বছৰ হ'ল, 1.5 বছৰ হ'ল, 10,000 টকা নাই। মহিলাসকলে আকৌ যোৱা বছৰ মুখ্যমন্ত্ৰীক সুধিলে যে ক'ত গ'ল আমাৰ 10,000 টকা? মুখ্যমন্ত্ৰী ক'লে 10,000 টকা বাদ দিয়ক, এই ফৰ্মটো চহী কৰক, লখপতি বাইদেউ হৈ যাওক। তো যোৱা বছৰো আমাৰ মহিলাসকল ওলাই আহিলে, গোটেই দিন বিজেপি সভাত ব্যস্ত হৈ থাকিলে, অহা যোৱা পইচাও তেওঁলোকে নিজৰ পকেটৰ পৰা খৰচ কৰিলে, 400 টকা 500 টকা বহি থাকিলে। আৰু কি হ'ল, লখপতি বাইদেউ কোনোবা হ'ল নেকি? অমৃত কলৰ পইচা কোনোবা পাইছে নেকি? এতিয়া মহিলাসকলে সুধিছে আমাৰ অমৃত কলৰ কি হ'ল, লখপতি বাইদেউ কি হ'ল? এতিয়া মুখ্যমন্ত্ৰী কৈছে এইবোৰ চব পাহৰি যাওঁ, মোবাইল লোৱা মোবাইল। এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। সেইকাৰণে তেওঁলোকক ভোট দিছে যে তেওঁলোকে কোটি কোটি টকাৰ মালিক হৈ গ'ল। অসমৰ জনসাধাৰণ সেইবাবে তেওঁলোকক ভোট দিছে যে আজি তেওঁলোকে অসমৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আজি অসমৰ জনসাধাৰণ সেইকাৰণে তেওঁলোকক ভোট দিছে
যে আজি অসমৰ ভিতৰত হিল সিন্ডিকেট, বালি সিন্ডিকেট, কয়লা সিন্ডিকেট আগতকৈ বৃদ্ধি হৈ গৈছে। অসমৰ জনসাধাৰণ সেইকাৰণে তেওঁলোকক ভোট দিছে যে আজি তেওঁলোকে ভাৰতৰ আজি কৰড়পতি মুখ্যমন্ত্ৰী তালিকাত সোমাই গৈছে। বিচাৰ কৰিব লাগিব। আজি যে আকৌ তেওঁলোকে আপোনালোকৰ ওচৰত আহি ভোট বিচাৰিছে, তেওঁলোকে কৰিলে কি? তাৰ বাবে আপোনালোকক প্ৰশ্ন সুধিব লাগিব। আৰু এটা চাব, তেওঁ প্ৰশ্ন উত্তৰ দি ভাল নাপায়। যদি সাংবাদিকজনে প্ৰশ্ন কৰে, সাংবাদিকজনক জেললৈ পঠাই দিয়ে। যদি কংগ্ৰেছ দলৰ মুখপাত্ৰই প্ৰশ্ন কৰে, তেতিয়া মুখপাত্ৰজনকো জেললৈ পঠাই দিয়ে। যদি কোনোবা অধিবক্তাই চৰকাৰৰ বিৰুদ্ধে মাত মাতে, সেইজনকো জেললৈ পঠাই দিয়ে। তেওঁ মুখ্যমন্ত্ৰী কম আৰু অসমৰ জেলাৰ হিচাপে বেছি কাম কৰিছে। বাল্য বিবাহ লৈ জেললৈ পঠাই দিলে। ইউনিভাৰ্চিটি কোনোবা এজন মালিক তেওঁক ভাল নাপালে, ইউনিভাৰ্চিটি বিক্ৰী নকৰিলে, তাৰ বাবে জেললৈ পঠাই দিলে। আৰু কি কয় অসমৰ মানুহ? সেইটোৱে কয়, মই জেলৰ দৰে কথাবোৰ নহয় নেকি তেওঁলোকৰ? মই যি দি আছো লৈ থকা, নহলে নাপাবা। আজি স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই কি কলে? যে যদি আপোনালোকে কংগ্ৰেছক সমৰ্থন কৰে, আপোনালোকে অৰুণোদয় আঁচনি কৰ্তন কৰা যাব। এই সাহস কৰিব পালে? আজি তেওঁলোকে ৰাইজৰ প্ৰতিনিধি নে অসমৰ জনসাধাৰণৰ জেলৰ? তেওঁলোকে অসমৰ মানুহক নাগৰিক দৰে ভাবে নে অসমৰ মানুহক জেলৰ কয়দী দৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে? আজি এইখিনি কথা আমাক সুধিব লাগিব। আৰু ৰাইজে গম পাই গৈছে যে বৰ্তমান চৰকাৰৰ অহংকাৰ এতিয়া সীমা পাৰ হৈ গল। আৰু আজি তেওঁলোকৰ আজি ভয়ৰ যে ৰাজনীতি যদি কোনোবা শেষ কৰিব পাৰে, সেয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি। তেওঁলোকৰ লুণ্ঠনৰ লংকা যদি কোনোবাই নাইকিয়া কৰিব পাৰে, সেয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি। যদি অসমৰ ৰাইজৰ আজি স্বাধীনতা কোনোবাই ঘূৰাই নিব পাৰে, সেয়া হৈছে ভাৰতীয় জাতীয় আমাৰ কংগ্ৰেছ। আমি সকলৰ হৈ মাত মাতো। এই হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, শিখ হওক, আদিবাসী হওক, বিহাৰী হওক, অসমীয়া হওক, বঙালী হওক, মাৰৱাৰী হওক, কাৰ্বি হওক, বড়ো হওক, দেউৰী হওক, আমি সকলৰ হৈ মাত মাতো। এয়া হল আমাৰ আদৰ্শ, এয়া হল আমাৰ ইতিহাস, এয়া হল আমাৰ পৰম্পৰা। ক্ষমতা আমাৰ লগত থাকক বা নাথাকক, ভোট আমাক দিয়ক বা নিদিয়ক, আমি কংগ্ৰেছ দল, আমি সংবিধান অনুসৰি চলো। সংবিধানত লিখা আছে যে আমি সকলোৱে কলো ভাৰতীয় নাগৰিক, আমাৰ লোকৰ সমান অধিকাৰ। আৰু সেই আদৰ্শলৈ আমি কাম কৰিবলৈ বিচাৰো। তো মই আশা কৰো যে এইখিনি কথা পৰৱৰ্তী দিনত আপোনালোকে ৰাইজৰ ওচৰত লৈ যাব। মনত পেলাব যে আজি যে SSLC পৰীক্ষা পাৰ হৈ গল, ল'ৰা ছোৱালীবোৰে কি বিচাৰে? এটা কম্পিউটাৰ বিচাৰে। কম্পিউটাৰ যুগত আজি কম্পিউটাৰৰ বাবে শিক্ষিত হবলৈ বিচাৰে। আজি চৰকাৰী স্কুলৰ ভিতৰত কম্পিউটাৰ নাই, কিন্তু যেতিয়া আমাৰ চৰকাৰ আছিল, প্ৰায়তো তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, প্ৰত্যেক বছৰ ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ, ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া লেপটপ, বিনামূলীয়া টেবলেট পাইছিল আৰু কম্পিউটাৰৰ কথাবোৰ জানিবলৈ পাৰিছিল। কিন্তু আজি সেই অৱস্থা নাই। শিপিনীসকলক সোধক, বিনামূলীয়া সূতা পাইছিল, উপাৰ্জন কৰিবলৈ সুবিধা পাইছিল, শিপিনীসকলে বিনামূলীয়া তাঁতশাল পাইছিল, কিবা এটা কাম কৰিব পাৰিছিল। প্ৰায়তঃ তৰুণ গগৈদেৱে সদায় কৈছিল যে অসমৰ আইসকল নিজৰ উপাৰ্জন বৃদ্ধি কৰা, প্ৰয়োজন পৰিলে ট্ৰেক্টৰ চলোৱা, সকলে ঘৰৰ পৰা ওলাই অহা, পঞ্চায়ত নিৰ্বাচনত 50% ৰিজাৰ্ভেশ্যন কৰি ৰাজনৈতিকভাৱে সক্ৰিয় হোৱা, এয়া হল আমাৰ কংগ্ৰেছ দলৰ চিন্তাধাৰা। আমি ক্ষমতা ৰাইজৰ হাতত মুকলি কৰিবলৈ বিচাৰো। এই পঞ্চায়ত নিৰ্বাচন কোনে সৃষ্টি কৰিলে? এই পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে কংগ্ৰেছে। আজি যে পঞ্চায়ত আমি যে কৰি আছো, আৰম্ভ কোনে কৰিলে? প্ৰায়তঃ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰম্ভ কৰিলে, কংগ্ৰেছৰ দিনত আৰম্ভ। আৰু বৰ্তমানৰ দিনত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কয় ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব নালাগে উপাৰ্জন বৃদ্ধি কৰিব নালাগে ঘৰতে বহি থাকক 1250 টকা লৈ থাকক আৰু একো কৰিব নালাগে ল'ৰা ছোৱালীৰ বাবে চিন্তা কৰিব নালাগে পেট্ৰলৰ দাম যে বৃদ্ধি হৈ গ'ল তাৰ বাবে মাত মাতিব নালাগে স্মাৰ্ট মিটাৰ বাবে মাত মাতিব নালাগে আৰু বেছি মাত মাতিলে অৰুণোদয় আঁচনি গুচি যাব এই যে ভয় এই যে ভাবুকি এই যে গুণ্ডামি আমি আহা বছৰ বিধানসভা নিৰ্বাচনত আমি নাইকিয়া কৰিবলৈ বিচাৰোঁ অসমৰ ৰাইজে ইতিমধ্যে ক'বলৈ আৰম্ভ কৰিছে যে আমি এই ধৰণৰ গুণ্ডামি আৰু সহ্য নকৰো এই ধৰণৰ ভয় ভাবুকি আমি সহ্য নকৰো অসমৰ ৰাইজে কৈছে যে আহাবাৰ আমি বিজেপিক বিদায় দিম আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আমি গঠন কৰিম তাৰ বাবে আজিৰ পৰা আমি আহা 8-9 দিনৰ বাবে কষ্ট কৰিব লাগিব কষ্ট কৰিলে আমি ফল পাম হয় অভাৱ অভিযোগ থাকিব কিন্তু আমাক কষ্ট কৰিব লাগিব কষ্ট কৰা আমাৰ অভ্যাস আছে বেয়া দিনত কংগ্ৰেছ কৰা আমাৰ ইতিহাস আছে আৰু সেই কাৰণে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো আহা 8-9 দিন অলপ কষ্ট কৰক আহা 5 বছৰলৈকে ৰাইজৰ মাজত আপোনালোকে এজন পঞ্চায়তৰ প্ৰতিনিধিৰ দৰে কাম কৰিবলৈ সুযোগ পাব আহা 5 বছৰলৈকে আপোনালোকে ৰাইজৰ মাজত এটা সন্মান পাব নিজৰ এটা পৰিচয় পাব জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আপোনালোকৰ ওচৰলৈ আহিব তো সেই কাৰণে আগবাঢ়ি যাওক আজি প্ৰতিকূল বতৰ নিয়সী আপোনালোকে ইয়াত উপস্থিত হৈছে মই তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব মই যেহেতু গৌৰৱ গগৈ নিৰ্বাচনৰ ভিডিওসমূহে আপোনালোকৰ মাজলৈ আগবঢ়াই আছো তো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিওসমূহ চাবৰ বাবে আজিলৈ বাই বাই